রাইস মিল হয় প্ৰাইস কিমান ৰাখিছা এটো 28000 হয় এটো রাইস মিল হয় এটো আপোনাৰ 220 ভোল্টত চৰা মেচিন হয় মছলা পিঠাগুৰি দুটা হৈ যায় আপোনালোকৰ 220 ভোল্ট আপোনাৰ ঘৰৰ কাৰেণ্টত আপোনালোকৰ সব এই মেচিনটো দ্বাৰা আপোনালোকে আপুনি এটা ব্যৱসায় কৰি যেতিয়া বইলাৰ যদি দোকান এখন আছে তেতিয়া হলে এই মেচিন ল'ব পাৰে কি এটো পেকেজিং কৰা মানে ব্যৱসায়টো কৰা কথা কয় তেতিয়া 18000 টকা পাৰিব ব্যৱসায়টা কৰিব বেকাৰী খুলিম বুলি ভাবিছে ঘৰতে নতুনকৈ বিজনেছ এটা আৰম্ভ কৰিম ভাবে 65000 এটো হল মেচিন লৈ যাব পাৰিব চাওক নমস্কাৰ আজি আপোনালোকৰ এটা ধুনীয়া ভিডিও লৈ এটা ব্যক্তিক্ৰমী ভিডিও লৈ আহিছো চাওক সকলোৰে এটা সপোন থাকে যে নিজে এটা ব্যৱসায় কৰিম বুলি কিন্তু ব্যৱসায় এটা কৰিম বুলি ভাবিলে আপুনি কিমান টকা 15-20 লাখ টকা লাগে বুলি ভাবে সেইটো নহয় আপুনি 15-20 লাখ টকা খৰচ কৰি মাত্ৰ 1000 টকা খৰচ কৰিলে আপুনি এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব তাৰ লগতে আপুনি ব্যৱসায় আৰম্ভ কৰাৰ লগতে আপোনাৰ কোনোবা এজন সংস্থাপন জনক দিব পাৰিব আসুমা আজি নৰ্থ ইষ্ট মেচিন ইয়াত দেখা পাইছে গুৱাহাটী একদম ইমৰৰ পৰা হিমৰলৈকে একদম পুৰা মেচিনে ভৰপুৰ হৈ আছে যদি ইয়াৰ লোকেশনৰ কথা ক'ব যাওঁ তেন্তে আমি চাব যদি নগাঁও ফলৰ পৰা আহে এখন দিগাৰু এফালে ব্ৰিজখন পাব ব্ৰিজখনো আহি লিটল এঞ্জেল স্কুল তাৰ লগতে পাই যাব আৰু যদি গুৱাহাটী ফলৰ পৰা আহে আপুনি সোনাপুৰ টুল গেট পাৰ হৈ আহি 1 কিলোমিটাৰ আহিলে আপুনি নৰ্থ ইষ্ট মেচিন পাই যাব এতিয়া ইয়াত কি মেচিন গোটেই ডিটেইলছসমূহ জনাব চেষ্টা কৰিম এখেত হৈছে নৰ্থ ইষ্ট মেচিন দাদা নমস্কাৰ আপোনাৰ ভাল নামটো আমাৰ ভিউয়াৰ্ছক জনাই দিবচোন মোৰ ভাল নামটো হৈছে প্ৰাঞ্জল শইকীয়া ওকে আপোনালোকৰ মেচিন কিমানৰ পৰা আৰম্ভ হৈ যায় আমাৰ ইয়াতে ধৰক আপোনাৰ 28000 টকাৰ পৰা আছে 28000 টকা ব্যৱসায় আৰম্ভ কৰি দিব পাৰিব ওকে স্যার এখানে টাকা বহুতে কয় যে আপোনাৰ 15 লাখ 20 লাখ বা 4-5 লাখ টকা খৰচ কৰি এটা ব্যৱসায় আৰম্ভ কৰিব পাৰে তেখেতসকলক কি ক'ব আপুনি তেওঁলোকে আপোনালোকৰ এনেকে সৰু মেচিন এটা লৈ কেনে ষ্টাৰ্টিং কৰিব পাৰে মানে 28000 টকা পাৰে এটো ৰাইস মিল হয় অলপ ওচৰত লাহে দেখাই দে ওচৰত এটো সিঙ্গল ফেসৰে হয় আপোনাৰ ঘৰৰ যেটো কাৰেন্ট আছে ঘৰৰ কাৰেন্টত চলাব পাৰিব এটো মেচিন ঘৰৰ কাৰেন্টত চলি যাব ঘৰৰ কাৰেন্টত চলাব পাৰিব ইয়া প্ৰাইস কিমান ৰাখিছা এটো 28000 হয় 28000 হয় তাৰ লগতে ধৰক এক্সট্ৰা পাৰ্টস দিয়া যায় আমাৰ আচ্ছা এক্সট্ৰা খৰচ কৰিব লাগে নেকি দিয়া যাব লগতে দিয়া আচ্ছা ইয়াৰ মটৰ যেটো ইয়াত দেখিব ওচৰলৈ হা এই মটৰটো ৱাৰেন্টি কিমান আছে মটৰটো 4 HP মটৰ হয় 4 HP মটৰ হয় এটো আপোনাৰ ৱাৰেন্টি 28000 নাথাকে ধৰক 3000 মান প্লাস কৰিলে ৱাৰেন্টি থাকে আৰু 30000 থাকে 33000 টকা মানে যদি কৰি দিয়ে গোটে পাঁচ কিলো পাই যাব তাৰ লগতে মেচিনাৰিটো পাই যাব গোটেখিনি পাই যাব মানে 33000 টকা মেচিনটো ওলাই যাব ডেলিভাৰী সিস্টেমটো কেনেকুৱা ডেলিভাৰীটো এটো আমাৰ কিছুমান জাগাত কেছ অন ডেলিভাৰী হৈ যায় ধৰক আপোনাৰ লখিমপুৰ ধেমাজি তিনচুকীয়া ডিব্ৰুগড় এটো সাইডত আপোনাৰ এটো কেছ অন ডেলিভাৰী হৈ যাব আমি সুপাৰটা পঠাই দিও তাতে ৰিসিভ কৰি কেনে গাড়ীটো পইচা পাতি দিব পাৰে আৰু মানে পইচাটো গাড়ী দিলে হ'ল গাড়ী মালিক গাড়ী দিলে হৈ যাব আৰু এফালে অলপ দেখিব পাৰিছো আপোনালোকৰ সুগাৰ এটা যেহেতু গৰম দিন এই গৰম দিনতে কুহিয়া পাৰিব লাগে এই মেচিনটো কিমান আহে এটো আপোনাৰ 31000 হয় এটো ইঞ্জিনৰ লগত হয় পেট্ৰল ইঞ্জিনৰ লগত হয় পেট্ৰল যদি আপুনি 1 লিটাৰ তেলত কিমান টাইম চলে এটো ধৰক আপোনাৰ এক দিনত 1 লিটাৰৰ পৰা 1.5 লিটাৰ ভিতৰত তেল খাব আৰু এক দিনটো যদি কন্টিনিউ চলাই থাকে 1.5 লিটাৰ মানে 1.5 লিটাৰ মানে 150 বা 200 টকা খৰচ কৰিলে হৈ যাব 150 বা 200 টকা খৰচ কৰিলে আপুনি এই মেচিনটো সহায়ত আপুনি কুহিয়াৰ বেপাৰ কৰিব পাৰিব এটো যেটো আপোনাক দেখালে এটো পেট্ৰলত চলে আৰু এটো বেটাৰীত চলা নেকি এটো বেটাৰীত চলা হয় এই বেটাৰীত চলে কিমান এটো আপোনাৰ 47000 হ'ব এটো 47000 কিন্তু এত অলপ বেছি হয় ইয়াত ৰেটটো বেছি হয় আচ্ছা কি বেটাৰীত চলা কাৰণে আচ্ছা আপোনালোক সব যদি কোনোবা পেট্ৰলত চলা হ'লে এই মেচিনটো ল'ব ইয়াৰ প্ৰাইস কিমান ক'লে তো আপোনাৰ 31000 হয় 31000 আৰু এটো 47000 সব যদি আমাৰ ভিডিও চাই কিবা ডিসকাউন্ট কৰি দিব কৰি দিও ওকে আৰু এফালে এটা ৰাইস মিল দেখা পাইছো এটো ৰাইস মিল হয় এটো আপোনাৰ 220 ভোল্টত চৰা মেচিন হয় 220 ভোল্টত 220 হয় আচ্ছা ইয়াৰ প্ৰাইস কেনেকুৱা আছে এটো আপোনাৰ 34000 হয় 34000 এক ঘন্টাত আপোনাৰ কিমান মন ধান কৰিব পাৰিব 4 HP মটৰ হয় এটো 4 HP মটৰ আপোনাৰ 200 কেজি পৰা 250 কেজি ধান আৰামসে খুন্দিব পাৰে মানে 2 কুইন্টাল 2.5 কুইন্টাল পাই যাব সব এই আপোনালোকে যে মেচিন দেখে এই ৰাইস মিলটো আপোনালোকৰ 2 কুইন্টাল বা 2.5 কুইন্টাল এক ঘন্টাত আপুনি এই মেচিনটোৰ দ্বাৰা আপোনালোকৰ ধান হেৰি কৰিব পাৰিব আৰু এফালে দেখিব পাৰিছো মছলা মেচিন হয় এটো মছলা মেচিন হয় এটো আপোনাৰ হালধি পিঠাগুৰি এইবিলাক পিচিব পাৰিব অলপ ওচৰলৈ হা এৰ হালধি পিঠাগুৰি এড কৰিব পাৰিব ন পাৰিব আচ্ছা ইয়াৰ প্ৰাইস কেনেকুৱা এটো ঘৰতে পাৰিব চাগে ঘৰৰ কাৰেণ্টত 220 ভোল্টত চলাব পাৰিব এটো আচ্ছা ইয়াৰ প্ৰাইসটো কেনেকুৱা আহে 23000 মান আহিব আৰু 23000 হয় ওকে আৰু এফালে দেখিব পাৰিছো এটো মছলা মেচিন হয় এটো পিঠাগুৰি হালধি মাকৈ এইবিলাক চলাব পাৰিব লগতে পিঠাগুৰি খুনিব পাৰিব এটো সব এটা আপোনালোক অকল মছলা পিচিব পাৰিব তাৰ লগতে মছলা পিচিব পাৰে তাৰ লগতে এটাচ আছে আপোনালোকৰ যেটো আপোনালোকৰ পিঠাগুৰি খুনাই পিঠাগুৰি আপোনালোকৰ এই মেচিনটো মাকৈ লকে ইয়াত ধুনিয়াকে খুন্দি আপোনালোকৰ উলিয়াব পাৰিব ইয়া কিমান আহে ৰেট এটো ধৰক আপোনাৰ 24000 আহে 24000 হয় 24000 পৰা এই মেচিনটো আপুনি ঘৰত লৈ যাব পাৰিব যদি কোনোবা ব্যৱসায় এটা ইয়াৰ পৰা কৰিম বুলি ভাবে কিমান পিস মেচিন ল'ব লাগিব
যদি কোনোবা নতুন এখন দোকান এখন খুলিব বুলি ভাবে তেতিয়াতো খুলিব পাৰিব হোলসেল তেখেতে ধৰক আপোনাৰ গোটেইবিলাকৰে এটা পিচ ললে হৈ গ'ল আপোনাৰ ধৰক ইয়াৰে এপিচ ললে চুগাৰ কানৰ এটা ললে ৰাইচ মিলৰ এটা ললে এনেকে ধৰক এটা গোটেইখিনি লৈ কিনে আপোনাৰ ষ্টাৰ্টিং কৰিব পাৰে মানে 4-5টা লৈ আৰম্ভ কৰিব পাৰিব ওকে মানে যদি হোলসেল ৰেটত লাগে সব কোনোবা যদি নতুন এটা বিজনেছ আৰম্ভ কৰিম বুলি ভাবে যদি দোকান এখন খুলিম বুলি ভাবে তেতিয়া হলে আপুনি 4-5 পিচ মেচিন লৈ আপুনি এটা ব্যৱসায় কৰি এখন দোকান চলাব পাৰিব আৰু এফালে আহো অলপ এটা ডাবল কাম হয় নেকি এটো ডাবল কাম হয় এটো আপোনাৰ এটা সাইডে ৰাইচৰটো হয় এটা সাইডে ৰাইচ হয় এটা সাইডে আপোনাৰ মছলাটো হ'ব মানে মছলা পিঠাগুৰি দুইটা হৈ যায় মানে তিনটা কাম হৈ আছে টোটেল তিনটা কাম সব এই মেচিনটোত আপোনালোকৰ তিনটা কাম হৈ আছে ইয়া প্ৰেছ কেনেকুৱা ক'লে এটো আপোনাৰ 37000 37000 এক্সট্ৰা বস্তু দিয়া যায় ধৰক লগতে আচ্ছা মানে পাঁচখিনি এক্সট্ৰা ল'ব লাগিব সব আপোনালোকৰ এই মেচিনটো যি দেখা পাৰিছে এইটো মেচিনৰ আপোনাৰ তিনটাকে কাম হয় এটাত হ'ব ৰাইচ মিল যে ধান আপোনাৰ খুন্দিব পাৰিব তাৰ লগতে এইটো পিঠাগুৰিৰ লগতে মছলা খুন্দিব পাৰিব ইয়াৰ লগত তিনটা কাম হৈছে মাত্ৰ 37000 তে এই মেচিন হল 220 ভল্টত চলিব চলিব ওকে আৰু এফালে এটা দেখিব পাৰিছো এটো আপোনাৰ সৰিয়হ পেৰা মেচিনটো হয় এটো সৰিয়হ পেৰা মেচিন অলপ এফালে হা তেলৰ হয় এটো সৰিয়হ পেৰা মেচিন কিমান এটো সিঙ্গল ফেজ আপোনাৰ 220 ভল্টত চলাব পাৰিব 3 HP এটো সিঙ্গল ফেজ হয় আপোনাৰ 3 HP মটৰ 3 HP মটৰ হয় সিঙ্গল ফেজ আপোনালোকৰ 220 ভল্ট আপোনাক ঘৰৰ কাৰেণ্টত আপোনালোকে এই মেচিনটো সৰিয়হ পেৰা মেচিন চলাব সব যিখিনি দেখা পাইছে গোটেইখিনি ঘৰৰ কাৰেণ্টত সিঙ্গল ফেজত চলি যায় সিঙ্গল ফেজ হয় ওকে কাৰণ সকলোৰে ঘৰতো আপোনাৰ 3 ফেজৰ কানেকচনটো নাথাকে 3 ফেজৰ কানেকচন ল'ব গ'লে বহুতখিনি পইচা দৰকাৰ হ'ব মানে ধৰক সিঙ্গল ফেজৰ এনেকে লৈ কিনে আপোনাৰ ধুনীয়াকৈ বিজনেছ আৰম্ভ কৰিব পাৰে ওকে সেইখিনি আপোনালোকৰ ৰাইচ মিল গোটেইখিনি সুগাৰ কেন গোটেইখিনি দেখাইছো এটো কিহৰ মেচিন দেখিব পাৰিছো এটো আপোনাৰ অইল ডায়াৰ হয় ভুজিয়া নিমকি এইবিলাকৰ আপোনাৰ যেটো অইলটো থাকে যে আচ্ছা এটো আপোনাৰ টানিব কাৰণে আচ্ছা মানে যেটো আমি সানা খাই থাকো যেহেতু অইল নাপাও তাত যে পেকেজিং হয় মানে হেভি ইয়াত কৰিব পৰা যায় এটা কৰিব পাৰে মানে অইল নাথাকে কোনো ধৰণৰ চাও আপোনালোকে যেটো আমি সানা খাই থাকো আপোনাৰ যেটো চিপছৰ পেকেট হয় আপুনি খাই থাকো সেই যেহেতু অইল নাপাও কিহৰ কাৰণে চাওক এইটো হল মেচিনৰ কাৰণে এই মেচিনটোৰ কাৰণে আপোনালোকৰ সেই যেটো বস্তু খাব লগা সানা সেই সানাত আপোনালোকৰ কোনো ধৰণৰ অইল জাতীয় বস্তু ইয়াত নাপায় সেইটো কাৰণে এই মেচিন ইয়াৰ মেচিন কিমান আহে এটো আপোনাৰ 38000 ঘৰৰ কাৰেণ্টত 220 চলি যায় 220 চলি যাব ওকে চাওক এতিয়া এখানে কথা হলো যেহেতু এটা এখন গুৱাহাটী সোনাপুৰতে আছে এতিয়া হয়তো চাওক বহুত মানুহ এনেকা যায় যে কলকাতা গুজৰাট গুচি যায় এটা মেচিন কিনিবৰ কাৰণে যদি এটা 20000 টকা মেচিন যদি কিনিব আহে তেতিয়া হলে তাত গৈ 40-50 টকা খৰচ হৈ যায় আপডাউন কৰোতে বহুতখিনি খৰচ আহি যায় সেইটো কাৰণে ইয়াত আহি ধুনীয়াকৈ লৈ যাব পাৰি কেশ অন ডেলিভাৰী হৈ যাব চাওক কেশ অন ডেলিভাৰী ফেচিলিটি ইয়াত ৰাখি দিছে আৰু এফালে এইটো কিহৰ মেচিন এটো আপোনাৰ বয়লাৰ ড্ৰেছিং মেচিন হয় আচ্ছা মানে বয়লাৰ পাখি গৈছো বয়লাৰ পাখিটো গুচাই দিয়ে আচ্ছা বয়লাৰ যদি পাখি থাকে আপোনালোকে এতিয়া হাতে বখলিয়াই থাকিব নালাগে এতিয়া এই মেচিনটো দ্বাৰা আপোনালোকে আপুনি এটা ব্যৱসায় কৰি যেতিয়া বয়লাৰ যদি দোকান এখন আছে তেতিয়া হলে এই মেচিনটো ল'ব পাৰে কিহৰ কাৰণে কৈছো আপুনি হাতে বখলিয়াই কিমান 10-15 মিনিট লাগি যায় এই মেচিনটো কিমান টাইম লাগে বেছি টাইম নালাগে 2-3 মিনিটত হৈ যাব 2-3 মিনিটত আপোনালোকৰ এই মেচিনটো দ্বাৰা ওচৰত আহা এফালে এই দুইটা একেই হয় এটো খালি ডাঙৰ সাইজ হয় এটো অলপ সৰু সাইজ হয় আচ্ছা এটো ডাঙৰ সাইজ এটো সৰু সাইজ চাওক এই ভিতৰত আছে এই মেচিনৰ এইখিনি দ্বাৰা আপোনালোকৰ গোটেই পাখিখিনি গুচাই একদম ধুনীয়া কৰি আপোনালোকৰ 2-3 মিনিটত উলিয়াই দিব চাওক কিমান সহজ পদ্ধতি উলিয়াই দিলে আৰু এফালে এটো পেপাৰ প্লেটৰ মেচিন এটো পেপাৰ প্লেটৰ ডবল ডাই মেচিন হয় আচ্ছা এনেকা পেপাৰ মেচিন হয় এনেকা পেপাৰ মেচিন এই চাওক এনেকা পেপাৰ প্লেটৰ মেচিন আপোনালোকৰ ডাবল ডাই হয় ইয়াতে দুটা ডাইচ লগাব পাৰে আপোনাৰ ইয়াতে এটা ডাইচ লগাব পাৰে ইয়াত এটা ডাবল ডাই লগাব পাৰে ডাবল ডাই ইয়াৰ প্ৰাইস কেনেকুৱা এটো আপোনাৰ 85000 হয় 85000 আপোনাৰ ডাই আৰু ইনষ্টলেচনটো এক্সট্ৰা হ'ব মেচিনটোৰ প্ৰাইস আচ্ছা চাওক এইখিনি এটা কথা কওঁ যদি আপুনি কিবা এটা বস্তু প্লাষ্টিকৰ বস্তু পচুতে আপোনালোকৰ কোনো নপচে কিন্তু এনেকুৱা ডিসপোজেবল চাওক এইটো হয় ডিসপোজেবল যদি এনেকুৱা পেপাৰ প্লেট লয় তেতিয়া হলে এটা ব্যৱসায় কৰিলে আপুনি ভোজ ভাত খাবলৈ লাগিব বিয়া পাতিলৈ লাগিব বা বহুত কিবা কাৰণত আপোনালোকৰ ডিসপোজেবল পাত লাগে তাৰ কাৰণে আপুনি এনেকুৱা ধৰণৰ এই মেচিনটো এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব তাৰ লগতে আপুনি ঘৰত দুই এজন সংস্থাপন দিব পাৰিব এই মেচিনৰ কথা কওঁ যদি ঘৰত পুৰুষ মহিলা দুইটাই পাৰিব মহিলা কাম কৰিব পাৰিব আৰামছে পাৰিব আৰু ইয়াৰ আপোনাৰ যেটো ৰ মেটেল হয় এইবিলাকো আমাৰ লগতে আছে ৰ মেটেল পাই যাব এভেইলেবল আছে চাওক এই দেখিব পাৰিছে এইটো হত ডিসপোজেবল আপোনালোকৰ দেখিব পাৰিছে এইটো হত আপোনালোকৰ ৰ মেটেল নৰ্থ ইষ্ট মেচিনাৰীত পাই যাব তাৰ লগতে আপোনালোকে এইখিনি কথা কওঁ পুৰুষ বুলিয়ে নহয় আপুনি ঘৰৰ মহিলা গৰাকী এই মেচিনটোলৈ ব্যৱসায় কৰিব পাৰিব চাওক ঘৰৰ মহিলা গৰাকীও এই মেচিন পাৰে এইটো বেন্ডি মেচিন নেকি এইটো বেঞ্চিলাৰ এইটো পেকেজিং কৰা মানে চাওক আপুনি চানা বনোৱা মেচিন কিনিলে ড্ৰাই কৰিলে ড্ৰাই কৰাৰ পিছত তাৰ লগতে এইটো এটাচ কৰিব পাৰে এটাচ কৰিলে কি হয় আপোনালোকৰ যেটো আপোনাৰ চিপছৰ এটা কাটিং থাকে পুৰা সিল হৈ থাকে সেই সিলৰ কাৰণে এইটো হয় অলপ ওচৰলৈ আহা এফালে এই মেচিনটো দেখিব পাৰিছে এই মেচিনটো আপোনালোকৰ যেটো আপোনালোকৰ পেকেজিং কৰে এই পেকেজিংৰ মেচিন হয় ইয়াৰ কিমান আহে এটো ধৰ 18000 ৰ পৰা ষ্টাৰ্টিং হয় 40000 লৈকে আছে মানে 18000 টকাৰ পৰা 40000 টকা লৈকে আহি আছে হয়
চাওক যদি ব্যৱসায়টো কৰা কথা কওঁ তেতিয়া 18,000 টকাৰ পৰা পাৰিব ব্যৱসায় এটা কৰিব চাওক 18,000 টকাৰ পৰা আপুনি এটা ব্যৱসায় আৰম্ভ কৰি দিব পাৰিব দেখিব পাৰিছে কিমান কম দামত আপোনালোকৰ বহুতে ভাবে যে লাখ লাখ টকা খৰচ হয় এতিয়া লাখ লাখ টকা মাত্ৰ 1000 টকা খৰচ কৰিলে আপুনি এনেকুৱা ধৰণৰ এটা ব্যৱসায় ষ্টাৰ্ট কৰিব পাৰে এইটো কিহৰ মেচিন দেখিব পাৰিছে এইটো আপোনাৰ ড্ৰায়াৰ মেচিন হয় ড্ৰায়াৰ মেচিন হয় এইফালে দেখাই দিয়া ড্ৰায়াৰ মেচিন সব বস্তু পাৰিব গোটেইখিনি পাৰিব বিস্কুট বনাব পাৰিব ইয়াতে চাওমিনৰ যেটো আপোনাৰ ড্ৰায়াৰ কৰে যে চাওমিনলাও কৰিব পাৰিব মানে এভেইলেবল গোটেইখিনি বিস্কুট মানে বেকাৰী কাম এভেইলেবল হৈ যাব গোটেইখিনি চাওক যদি কোনো বেকাৰী খুলিম বুলি ভাবিছে ঘৰতে নতুনকৈ বিজনেছ এটা আৰম্ভ কৰিম ভাবে চাওক ঘৰৰ কাৰণে বেকাৰী এই মেচিন ইয়াৰ মেচিন কিমান আহে এইটো ধৰ 85000 আহিব 85000 ঘৰতে ব্যৱহাৰ কৰিব পাৰি নে পাৰিব ওকে চাওক ওচৰলৈ আহা এইফালে দেখাই দিয়া মানে মছলা পৰা ধৰি শুকান কৰা বা এভেইলেবল যিকোনো ড্ৰাই কৰিব বিচাৰে গোটেইখিনি কৰিব পাৰিব ড্ৰাই যিখিনি বস্তু গোটেই বস্তু আপোনালোকে ইয়াত ফেচিলিটি ৰাখিছে 95000 ন 85000 এইটো হ'ল মেচিন লৈ যাব পাৰিব চাওক এতিয়া বেকাৰী আপুনি বেলেগত হেৰি কৰিব নালাগে এতিয়া বেকাৰী নিজে ঘৰত খুলি আপোনালোকে এই মেচিনটোৰ দ্বাৰা আপুনি বিস্কুট ধুনীয়াকৈ বেচিব পাৰে বহুত টকা লাভ হৈ যাব আৰু এইটো একে এইটো ৰাইচ মিলে হয় ৰাইচ মিলে একে হয় আচ্ছা এইফালে এটা দেখিব পাৰিছো এইটো ড্ৰায়াৰে হয় আপোনাৰ এইটো মানে এইটো ডাঙৰ এইটো সৰু মানে কাৰোবাৰ যদি বাজেটটো কম থাকে এই মেচিন ল'ব পাৰে ইয়াৰ কি মানে এইটো ধৰ আপোনাৰ 60000 মান আহিব 60000 আহি যাব আচ্ছা চাওক কাৰোবাৰ বাজেট যদি হাই থাকে তেতিয়াহ'লে সেই মেচিনটো ল'ব পাৰে যদি কাৰোবাৰ বাজেট কম আছে তেতিয়াহ'লে এনেকুৱা ধৰণৰ মেচিন লৈ ব্যৱসায় কৰিব পাৰিব এই মটৰবিলাক কেনেকুৱা মটৰবিলাক ভালে হয় আচ্ছা মানে কিমান এইচপি আহে এইটো আপোনাৰ 3HP 2HP এনেকৈ 3HP 2HP আহি যায় ওকে ইয়াৰ ওয়াৰেন্টি গ্যাৰান্টি কেনেকুৱা এইবিলাক ওয়াৰেন্টি থাকিব আপোনাৰ 1 বছৰ ওয়াৰেন্টি থাকিব 1 বছৰ ওয়াৰেন্টি পাই যাব ঠিক আছে চাওক আপোনাৰ গোটেই কিন্তু অলমোস্ট আপোনাৰ গোটেই মেচিনটো দেখাইছো যিহেতু তাত আপোনালোকৰ পাৱাৰ ৰিডাৰ দেখাই আহিলো তাত ৰেপাৰ আছে গোটেইখিনি পালে ইয়াত আপোনালোকে যদি নৰ্থ ইষ্ট মেচিনাৰীত আহে আপোনালোকে কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে আপোনালোকৰ অল মেচিন আপোনালোকৰ গুৱাহাটীত এতিয়া এভেইলেবল হৈ গৈছে আপোনালোকৰ পাৱাৰ টিলাৰ পৰা ধৰি ৰাইচ মিল আপোনালোকৰ জুচ মেচিন আপোনালোকৰ লাগে আপোনালোকৰ মছলা পিছা গোটেই এভেইলেবল পাই যাব লগতে বিস্কুট যদি বেকাৰী কাৰণে লাগে বেকাৰী কাৰণে এনেকুৱা ধৰণৰ মেচিন লৈ এটা ব্যৱসায় কৰিব পাৰিব স্ক্ৰীনত ফোন নম্বৰ ওলাই আছে ফোন নম্বৰ ওলাই থকা যোগাযোগ প্ৰাঞ্জল আপোনাক যিটো শ্বৰুমত দেখাই আহিলো অল এভৰিথিং মেচিন আছে কিন্তু এটা বৃহৎ এটা গুদাম দেখা পাইছো চাওক এই গুদামটোত আপোনালোকৰ কি মেচিন এভেইলেবল আছে ইয়াত আমাৰ ইয়াতে আপোনাৰ কালাৰ মিক্সাৰটো আছে কালাৰ মিক্সাৰ এইটো এইটো কালাৰ মিক্সাৰ হয় যেটো আপোনাৰ ব্লক ইটা বিলাকত যে কালাৰটো দিয়ে যে আচ্ছা এইটো কালাৰ মিক্সাৰ হয় এইটো মানে ব্লক ইটা যেটো কালাৰ কৰি এইটোতে কৰিব পাৰি এইটোত কালাৰ কৰিব পাৰি ইয়াৰ প্ৰাইস কেনেকুৱা আহে এইটো ধৰ আপোনাৰ 48000 আহে 48000 আচ্ছা মানে ব্লক ইটা যদি ললে তেতিয়াহলে এই কালাৰ মিক্সাৰটো ললে আপোনাৰ ধুনীয়াকৈ কালাৰখিনি কৰি ল'ব পাৰিব আৰু এফালে আহা ঘড়ি এইটোৰ মেচিন কি হয় এইটো আপোনাৰ চিৰা বনোৱা মেচিন হয় এইটো চিৰা বনোৱা মেচিন হয় এইটো আচ্ছা আপোনাৰ সিঙ্গল ফেসৰে হয় মানে ঘৰৰ কাৰণে চলি যায় 220 ভোল্টত হয় ওকে ইয়াৰ প্ৰাইস কেনেকুৱা আছে এইটো 150 160 এনেকা আছে 150 160 ওকে এইটো কালাৰ মিক্সাৰ হয় এইটো কালাৰ মিক্সাৰ আৰু এইটো হল কি এইটো মছলা গ্ৰাইণ্ডাৰ হয় এইটো মছলা গ্ৰাইণ্ডাৰ এইটো কিমান আহে এইটো ধৰক আপোনাৰ হেৰি মান আহিব 25 24 এনেকা আহি যায় আচ্ছা আৰু এইবিলাক কি হয় এটোটো ৰাইচ মিল হয় 3 ফেজৰ লাইনৰ হয় আপোনাৰ 440 লাইনত চলাব এটো 440 মানে কমাৰ্শিয়াল ল'ব লাগিব আপোনালোক যি কিটা আপোনালোক দেখালো ৰাইচ মিল সেই কিটা আপোনালোক কাৰেন্ট সিঙ্গল ফেজ হয় এটো আপোনালোক 3 ফেজৰ লাইন 3 ফেজৰ মানে এটো কমাৰ্শিয়াল লাইন মানে কম্পালসৰি ল'বই লাগিব কমাৰ্শিয়াল লাইন ললে আপোনালোকে এই মেচিনটো ধুনীয়াকৈ চলাব ইয়াৰ প্ৰাইস কেনেকুৱা আছে তো 150 160 ইমান মানৰ ভিতৰত 150 160 ওলাই যাব ইয়াৰ পৰা ওকে আৰু এফালে বহুতখিনি মেচিন অলপ দেখাই দিব এইটো কি মেচিন এইটো আপোনাৰ ময়দা মিক্সাৰ হয় এইটো ময়দা মিক্সাৰ যেটো আপোনাৰ বেকাৰী বিলাকৰ কাৰণে নিমকি সিমকি বিলাক যে বনাই ইয়াতে ধৰ ময়দাটো মাৰি ল'ব পাৰে ময়দা মিক্সাৰ হয় আচ্ছা তাত আপোনালোকে বেকাৰী বনোৱা হেতু দেখাইছে তালকে এটো এটাচ কৰি ল'ব পাৰিব এইটো মিক্সাৰ ইয়াৰ কিমান কৰে প্ৰাইস এইটো আপোনাৰ 30000 মান আহিব 30000 মাত্ৰ আচ্ছা কিমান কম দামত মাত্ৰ 30000 এটো ময়দা মিক্সাৰ আপুনি হাতে খচি থাকিব নালাগে এতিয়া এই মেচিনটোত আপোনাৰ পানী আৰু ময়দা দিলে কমপ্লিট হেই কৰি দিব মিক্সিং হৈ যাব আৰু এটো কি হয় এটো ৰাইচ মিলে হয় আৰু এটো কি হয় এটো এটা আসৰি মেচিন দেখাব পাৰিছো এটো মুড়ি মেচিন হয় এটো মুড়ি মেচিন হয় চাও এটা মেনুৱেল হিচাপে কৰিব নালাগে আপোনালোকে এই মেচিনটো যদি লয় ইয়াৰ প্ৰাইস কেনেকুৱা আহে এটো ধৰক আপোনাৰ 70000 ৰ পৰা ষ্টাৰ্টিং হয় মাত্ৰ 70000 ৰ পৰা এইটো হল মেচিন মুড়ি মেচিন আপুনি এতিয়া কলকাতা দিল্লী মুম্বাই আপুনি গুজৰাট কতো যাব নালাগে এতিয়া অসমত থাকি গুৱাহাটী সোনাপুৰত আহিলা আপুনি এনেকুৱা এটা মুড়ি মেচিন এটা যদি মুড়ি মেচিনটা ল'ব যে আপুনি একদম বহুত দূৰত গুজৰাট যাব লাগে কিন্তু গুজৰাট যাব নলোৱাকে আপুনি ইয়াত আহি ল'ব পাৰিব এই মুড়ি মেচিন ইয়াত মাত্ৰ 70000 ত এই মেচিনত পুৰা ডেলিভাৰী দি দিব আইফালে বহুতখিনি মেচিন দেখিব পাৰিছো এইবিলাক পেপাৰ প্লেটৰ মেচিন হয় পেপাৰ প্লেটৰ মেচিন দেখিনি হয় এইবিলাক পেপাৰ প্লেটৰ মেচিন হয় আচ্ছা আৰু এটা কি হয় এটো আপোনাৰ হেৰি হয় সাফ মেচিন হয় সাফ আচ্ছা কেফালে অলপ দেখাই দিও অলপ কেফালে আপোনাক ধুনীয়াকৈ দেখাই আছো চাই থাকক মিক্সাৰটো হয় মিক্সাৰটো ইয়াৰ কেনেকুৱা ৰেট আহে
এইটো ধৰক আপোনাৰ গোটেইখিনি সেট ললে ধৰক 2,50,000 মানৰ ভিতৰত আহি যাব 2.5 লাখত আহি যাব গোটেইখিনি আহি যাব গোটেই সেটটো পাই যাব মানে গোটেই এভৰিথিং গোটেই বস্তুখিনি আপোনালোকে 2.5 লাখ টকাত এখন ডিটাৰজেন্ট পাউডাৰ যেটো আপুনি সাৰ্ফ ব্যৱহাৰ কৰি আছে ঘৰত সেই সাৰ্ফ আপোনালোকে এই মেচিনটো হত বনোৱা হয় মাত্ৰ 2.5 লাখ টকাত এইখন বনোৱা হয় আৰু ভিতৰত বহুতখিনি মেচিন দেখা পাইছে যেহেতু আপোনাক দেখাব পৰা নাই তাৰ বহুতখিনি মানে জায়গা যাব নহয় হৈছে এনেকুৱা মেচিন ভৰপুৰ হৈ আছে এইটো পেপাৰ প্লেটৰ হয় এইটো ওভেনাৰ হয় এটা ওভেনাৰ তাতে যে দোকানত যে দেখা দিছিল এইটো আপোনাৰ ওভেনটো হয় আচ্ছা আপোনাক এইটো যেটো বেকাৰী ওভেনাৰ দেখাইছে সেইটো আচ্ছা সব আপোনাক গুটেইখিনি অলমোস্ট আপোনালোকক দেখাইছো আপোনালোকে যদি কোনোবা লব বিচাৰে এনেকুৱা ধৰণৰ মেচিনৰ সেটআপ তেতিয়া হলে যেনেকুৱা ধৰণৰ মেচিন নহওক কিয় আপুনি ব্ৰিক্সৰ হওক আপোনালোকৰ বহুতখিনি আপোনালোকৰ কটন কেন্ডি আপোনালোকৰ ডাবল ডাই মেচিন আপোনালোকৰ যি পেপাৰ প্লেট ৰ মেটেৰিয়েল গুটেইখিনি পাই যাব আপোনালোকৰ মুৰি মেচিনৰ এভৰিথিং মেচিন যেনেকুৱা ধৰণৰ মেচিন নালাগক কিয় ফোন কৰিলে আপুনি স্ক্ৰিনৰ যেটো নম্বৰ আছে ফোন কৰক যে মোক অমুকটো মেচিন লাগে তেতিয়া দাদাসকলে ধুনীয়াকৈ উলিয়াই ইয়াৰ পৰা এটা মেচিন লৈ ব্যৱসায় ধুনীয়াকৈ ষ্টাৰ্ট কৰিব পাৰিব